নমস্কাৰ এডুকেটৰ্ছ হাবৰ নতুন এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছু লৈ আহিছোঁ ইম্পৰ্টেণ্ট কনভেনশ্যনছৰ বিষয়ে। কনভেনশ্যনছ আপোনালোক সকলোৱে জানে যে UPSCত প্ৰায় সোধা দেখা যায় এনভাইৰনমেণ্টৰ লগত ৰিলেটেড হওক বা কাৰেণ্ট এফেয়াৰ্ছ বেছ কৰি কেনে সোধা হয়। চ' APSCটো অহাৰ চান্সেছ বহুতখিনি আছে। চ' আহক তাৰে আজি কিছুমান কনভেনশ্যন চাওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন, which among the following conventions are related to protection of ozone layer? চ' অজন লেয়াৰ ৰিচেণ্টলি নিউজত আছিলে কাৰণ ৰিচেণ্টলি এটা ৰিপৰ্ট ওলাইছিলে যে অজন লেয়াৰ ইজ হিলিং ইটছেল্ফ। চ' অজন লেয়াৰৰ পৰা কুৱেশ্যন অহাৰ চান্স বহুতখিনি আছে। চ' আমাৰ ফাৰ্ষ্ট অপশ্যন কি দিছে ভিয়েনা কনভেনশ্যন, ছেকেণ্ড অপশ্যন দিছে মন্ট্ৰিয়েল প্ৰট'কল, থাৰ্ড অপশ্যন ইজ বোথ, নেক্সট নান। চ' ভিয়েনা কনভেনশ্যন এণ্ড মন্ট্ৰিয়েল প্ৰট'কল দিছ বোথ আৰ ৰিলেটেড টু অজন লেয়াৰ প্ৰটেকশ্যন। অ'কে, চ' ভিয়েনা কনভেনশ্যন আহিছিলে 1988 চনত। VC came into effect in 1988. Next, ইয়াৰ এটা মেইন significance আছে যে ভিয়েনা কনভেনশ্যনৰ যিখিনি গ'লছ আছে, these goals are not legally binding. Okay, so the goals are not legally binding. Next, ভিয়েনা কনভেনশ্যনৰ যিটো সাকসেসৰ আহিলে, it is Montreal Protocol, MP. So Montreal Protocol দুটা প্লেন আছে under it, the CFC plan, chlorofluorocarbon plan. ইয়াত কোৱা আছে যে chlorofluorocarbon phase out কৰা হ'ব in a planned manner. Next we have hydrochlorofluorocarbon, HCFC plan, phase out plan. Okay, so Montreal Protocol under দুটা আছে CFC and HCFS. মনত ৰাখিব যে Montreal Protocol HFC ৰ কথা কোৱা নাই, does not talk about HFC. Okay, HFC ৰ কথা নহয়, HFC হ'ল যে HFC কি হয়, HFC হ'ল মোৰ হাইড্ৰফ্লুৰ'কাৰ্বন। ওকে, চ' হাইড্ৰফ্লুৰ'কাৰ্বনত যিহেতু ক্লৰিন নাথাকে, চ' ক্লৰিন নাথাকাৰ কাৰণে this is not harmful to ozone. So it doesn't contain any rules and regulation for maintaining HFC. Okay, but same যদি মই চাওঁ কাইটো প্ৰট'কলৰ আণ্ডাৰত, কাইটো প্ৰট'কলে কিন্তু HFC ৰ কথা কোৱা হৈছে। ওকে, চ' কুৱেশ্যনটো কেতিয়াবা অলপ বেলেগ ধৰণে দিব পাৰে। চ' এইখিনি ইনফৰমেশ্যন আপোনালোকে মনত ৰাখিব। ঠিক আছে, আশা কৰোঁ বুজি পাইছে। নেক্সট কুৱেশ্যনলৈকে যাওঁ। Minamata Convention is related to mercury and mercury compound reduction, troposphere conservation, deep sea fishing, none. So Minamata Convention, it is related to mercury and mercury compound reduction. Okay, so Minamata Convention, it is named after a city of Japan. Okay, so recently যিহেতু কোৱাড নিউজত আছে, ইণ্ডিয়া জাপান নিউজত থাকে। নেক্সট, আসামত আপোনালোকে সবে জানে যে জাপান ইজ ফাণ্ডিং সাম ডেভেলপমেণ্ট প্ৰজেক্টছ ইন আসাম। চ' জাপানৰ লগত ৰিলেটেড কুৱেশ্যন আমাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব পাৰে। চ' জাপানৰ লগত আৰু কিছুমান চিটিজ আছে যাৰ নাম নেকি ৰিলেটেড হৈ আছে এনেকুৱা ইম্পৰ্টেণ্ট কনভেনশ্যনৰ লগত। ফৰ এক্সাম্পল কাইটো প্ৰট'কল। কাইটো প্ৰট'কল ইজ ৰিলেটেড টু ক্লাইমেট চেঞ্জ। অ'কে, climate change. Next, we have Sendai framework. Sendai framework is related to disaster reduction. Okay, so Sendai framework is related to disaster reduction. So disaster reduction to amar karone aru eta important hobo pare because India have recently opened its secretariat for disaster resilient infrastructure in Delhi. So disaster logot related Sendai framework to amar karone important hobo pare. ঠিক আছে, so second question to asile Minamata Convention লগত। So Minamata Convention লগত কেতিয়াবা আৰু এটা কনভেনশ্যন আহিব পাৰে, সেইটো হ'ল যে ক্লৰাইড ৰিডাকশ্যনৰ কনভেনশ্যন। ওকে, চ' ক্লৰাইড ৰিডাকশ্যনৰ কনভেনশ্যন কি হয় কোনোবাই জানে যদি কমেণ্ট ছেকশ্যনত নিশ্চয় ক'ব। ঠিক আছে, নেক্সট কুৱেশ্যনলৈকে গৈছোঁ। চ' কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট। The Ramsar Convention is an international treaty for conservation and sustainable utilization of wetlands. Second statement, Loktak Lake, an important wetland, is famous for Shanghai deer. Okay, so Mukti Udise choose the correct statements. So both the statements are correct. So Ramsar Convention, it is related to wetland of international importance. Wetland of international importance. Okay. Next, Ramsar Convention, যিখিনি আমাৰ wetland of international importance আছে তাৰে আণ্ডাৰত কিছুমান wetlands বহুতেই ইম্পৰ্টেণ্ট হয়, লাইক তাত হিউমেন
যিখিনি হিউমেন ইণ্টাৰফাৰেঞ্চ আছে তাৰ কাৰণে ৱেটলেণ্ডখনৰ যিটো এক্সিষ্টেঞ্চ আছে সেইটো থ্ৰেটত আছে তেতিয়া তাক ৰামচাৰ কনভেনশ্যনৰ আণ্ডাৰত ইনক্লুড কৰা হয়। নেক্সট লোকটাক লেক ক'ত আছে আমি সকলোৱে জানো লোকটাক লেক ইজ ইন মণিপুৰ এণ্ড ইট ইজ ফেমাছ ফৰ হোৱাট কেইবাল লামজাও নেশ্যনেল পাৰ্ক Keibal Lamjau National Park. Okay, so Keibal Lamjau National Park is famous for Shanghai deer, also known as barking deer. ঠিক আছে, so সেইটো important. Next, Keibal Lamjau Loktak Lake newsত আছিলে recently because of hydropower project. So Loktak Lake to আমাৰ কাৰণে important হয় যিহেতু নৰ্থ ইষ্টৰ লগত ৰিলেটেড চোৱাৰ চান্সেছ আছে। নেক্সট আৰু এটা বস্তু আহিব পাৰে যে ইণ্ডিয়াৰ কিমানখন ৱেটলেণ্ড ৰামচাৰ চাইটৰ আণ্ডাৰত আছে সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। নেক্সট সুধিব পাৰে যে ৰিচেণ্টলি কোনকেইখন ৱেটলেণ্ড ৰামচাৰ চাইটত ইনক্লুড হৈছে সেইটো এটা হ'ব পাৰে, বা অসমত কেইখন ৰামচাৰ চাইট আছে সুধিব পাৰে, বা কোনখন ষ্টেটৰ হায়েষ্ট ৰামচাৰ চাইটছ আছে সেইটো সুধিব পাৰে, নহ'লে সুধিব পাৰে যে কোনখন ষ্টেটত হায়েষ্ট নাম্বাৰ অফ ৱেটলেণ্ডছ আছে সেইটোও সুধিব পাৰে। ঠিক আছে, আশা কৰোঁ আপোনালোকে এইখিনি গোটেইখিনি চাই ল'ব। ইয়াতে এটা ইনফৰমেশ্যন দিব বিচাৰিছোঁ, এডুকেটৰ্ছ হাবৰ এতিয়া 1 তাৰিখৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ বেছ মক টেষ্ট ষ্টাৰ্ট হ'ব। যদি কোনোবা ল'বলৈ ইচ্ছা কৰিছে তেন্তে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰি বস্তুখিনি ডিটেইলছ গম পাব। অ'কে, তো নেক্সট কুৱেশ্যনলৈকে গৈছোঁ। Convention on Conservation of Migratory Species of Wild Animal is known as. So Migratory Species of Wild Animal Conservation, এইটো COP. So COP এইটো ৰিচেণ্টলি 2019 ইণ্ডিয়াত হৈ গৈছিলে, ইয়াৰ এটা COP 13 হৈছিলে, নিউজত বহুতখিনি আছিলে। ইনফেক্ট ইয়াৰ লগত ৰিলেটেড কুৱেশ্যন এটা UPSCও সুধিছে লাষ্ট ইয়াৰ। So this is known as Bonn Convention. Okay, so COP 13ৰ মেছক'ডটো কি হয় আমি জানিব লাগিব। COP 13ৰ মেছক'ডটো হৈছে মোৰ GB, and GB is a great Indian bastard. Okay, GB is a great Indian bastard. Next, যেটো Bonn Convention আছে, this Bonn Convention has been named after a city on the bank of River Rhine. So River Rhine ক'ত আছে? River Rhine is in Germany. Okay, so Bonn Convention has two appendix, Appendix 1 and Appendix 2. So under Appendix 1, it deals with threatened migratory species, and in under Appendix 2, it relates with general migratory species. Okay, so ইয়াৰ লগত related এটা question হ'ব পাৰে যে Indiaৰ কোনকেইটা animals out of this which animals or birds are in Appendix 1 of COP of this Convention on Migratory Species সেইটো সুধিব পাৰে। নেক্সট সুধিব পাৰে যে কোনকেইটা স্পেচিছ নতুনকৈ এড হৈছে COP 13ত সেইটো আছে। অ'কে, চ' বন কনভেনশ্যন হয় মোৰ এনচাৰ। বাকীকেইটা কনভেনশ্যন এবাৰ চাই লওঁ কি দিয়া আছে। ৰটাৰডাম কনভেনশ্যন, চ' ৰটাৰডাম কনভেনশ্যন কিহৰ লগত ৰিলেটেড হয়? চ' ৰটাৰডাম কনভেনশ্যন ইজ ৰিলেটেড টু প্ৰায়ৰ ইনফৰ্ম কনচেণ্ট প্ৰচিডিঅ'ৰ for certain hazardous chemical and pesticides in international trade. So simply মনত ৰাখিলে হ'ল যে hazardous chemical আৰু pesticide ট্ৰেডৰ লগত ৰিলেটেড হয় মোৰ ৰটাৰডাম কনভেনশ্যন। কোনোবাই জানেনে বাৰু ৰটাৰডাম চিটিখন ক'ত আছে? নেক্সট, বেচেল কনভেনশ্যন. Basel Convention is to control transboundary movement of hazardous waste and their disposal. Okay, and one interesting fact about Basel Convention is that it deals with electronic waste. Okay, so it electronic waste লগতো deal কৰে Basel Convention. So ইকনমিক্সত আৰু এটা টাৰ্ম আছে Basel norms. So Basel norms to কিহৰ লগত ৰিলেটেড হয় সেইটো ইকনমিক্স পঢ়িলে গম পাব। So আৰু এটা কুৱেশ্যন মই ইয়াৰ পৰা ফৰ্ম কৰিব পাৰোঁ, ৰটাৰডাম আৰু বেচেল কনভেনশ্যন কিহৰ লগত ৰিলেটেড? মোৰ হেজাৰ্ডাছ ছাবষ্টেন্সৰ লগত ৰিলেটেড। অ'কে, চ' ইয়াৰ পৰা এটা কুৱেশ্যন হ'ব পাৰে লাইক দ্য কুৱেশ্যন নম্বৰ 1 itself. অ'কে, চ' ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ। 5th নম্বৰ কুৱেশ্যন, দিছ ইজ হোমৱৰ্ক ফৰ ইউ। UN Convention to Combat Desertification COP 14 took place at. So এইটো ক'ত হৈছিলে বাৰু? চাইনা, ইণ্ডিয়া, USA, UK. চ' আপোনালোকে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব এইটো ক'ত হৈছিলে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।